बीजेपी सरकार निकल जाओ, बीजेपी सरकार ब्रह्मपुत्र चलिए चलो, इनकलाब, 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 इनकलाब। इलेक्शनत जिकार আগলৈকে নমস্কাৰ দিয়ে, ওয়ালাইকুম সালাম বুলি কয়, হয়নে নহয়? ইলেকশনত জিকাৰ পাছত এই নাই বিদা মোৰ কাম আছে বুলি কয়, হয়নে নহয়? অহংকাৰ কৰে নে নকৰে? মই গোটেইকেইজনক কৈ দিছো, ৰাইজে কৈছে যে আপোনালোকক ভোট দিব, আপোনালোক জিকিব, কিন্তু জিকাৰ পাছত ৰাইজৰ ওপৰত অহংকাৰ কৰিলে নহব। ৰাইজ যদি ৰাতিপুৱা 6টা বজাত যায়, 6টা বজাত কামটো কৰি দিব লাগিব, 6টা বজাত কৰি দিব লাগিব, 6টা বজাত কৰি দিব লাগিব। আৰু যদি ৰাইজ ৰাতি 12টা বজাত কামৰ কাৰণে যায়, তেতিয়া হ'লেও 12টা বজাত কাম কৰি দিব লাগিব। আৰু আপোনালোকক ভোট দিয়া মানুহৰ কামো কৰিব লাগিব আৰু ভোট নিদিয়া মানুহৰ কামো কৰিব লাগিব। মুছলমানৰো কাম কৰিব লাগিব, হিন্দুৰো কাম কৰিব লাগিব আৰু জৈনৰো কাম কৰিব লাগিব, হয়নে নহয়? চব নিৰপেক্ষ হয়নে নহয়? জিকাৰ পাছত নিৰপেক্ষ হয়নে নহয়? ধুবুৰী জিলাৰ বৰকাণ্ডা খেলপথাৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ বিশাল গণসমাৱেশত উপস্থিত থকা সকলো ৰাইজে সংকল্প লওঁ, শপত খাওঁ, কসম খাওঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF-ক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। আমি নতুন চৰকাৰ, ধৰ্মনিৰপেক্ষ চৰকাৰ, মানুহৰ চৰকাৰ গঠন কৰিম। আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীসকলক গেছ চিলিণ্ডাৰ চিনত ভোট দি জয়যুক্ত কৰিম। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। ধুবুৰী জিলাৰ কদমতলাত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ বিশাল গণসমাৱেশত উপস্থিত থকা ৰাইজে সংকল্প লয়, শপত খায়, কসম খায় যে 2026 চনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF-ক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব। 2026 চনৰ বিধানসভা নিৰ্বাচনত হিন্দু আৰু মুছলমান ৰাইজে ঐক্যবদ্ধ হৈ বিৰোধী চৰকাৰ গঠন কৰিব। ধৰ্মনিৰপেক্ষ মানৱীয় চৰকাৰ গঠন কৰিব। আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী
আমি আমি গ্যাস সিলিন্ডার ছিল ভোট দিন আগন্তুক পঞ্চায়েত নিৰ্বাচনত আমি আঞ্চলিক পঞ্চায়তত আকলিমা খাতুন আৰু জিলা পৰিষদত সপুৰা খাতুনক গ্যাস সিলিন্ডার ছিল ভোট দিন জয় আই অসম 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 রাইজৰ দল জিন্দাবাদ মনসুৰ ৰহমান জিন্দাবাদ ৰেটাকালি জিন্দাবাদ আমি কি চিনত ভোট দিম 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 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধুবুৰী জিলাৰ আদাবাৰীত সংখ্যালঘু মুছলমান ৰাইজে যাক আপুনি কয় যে এওঁলোকে অসমক ভাল নাপায় পাকিস্তানকে ভাল পায় বুলি কয় তেওঁলোকে ৰাতি 10:40 এতিয়া জয় আই অসম ধ্বনি দি আছে অৰ্থাৎ তেখেতসকলে সকলোৱে অসমক ভাল পায় জয় আই অসম 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 অসমৰ সংখ্যালঘু ৰাইজ মুছলমান ৰাইজে 11:54 এতিয়া একেলগতে জয় আই অসম ক'ব হিমন্ত বিশ্ব শৰ্মাই শুনিল যে ৰাতি 12টা বজাত মাজৰাতি সংখ্যালঘু মুছলমান মানুহে অসমক আমি ভাল পাওঁ বুলি ক'ব জয় আই অসম আব্দুল লতিফ বেপাৰীক আমি ভোট দিম নে নিদিম আমি আব্দুল লতিফ বেপাৰীক ভোট দিম নে নিদিম ৰাইজৰ দলক ভোট দিম নে নিদিম স্পষ্টকৈ জনাই দিলো ৰাইজে আপোনাক ভোট দিব ভোট দিয়াৰ পাছত কিন্তু ৰাইজৰ ওপৰত অহংকাৰ দেখুৱালে নহ'ব হয়নে নহয় ইলেকশ্যনৰ আগত এনেকে নমস্কাৰ এনেকে কৰে হয়নে নহয় ৱালেকুম চালাম এনেকে কয় হয়নে নহয় কিন্তু ইলেকশ্যনৰ পাছত কয় এই এতিয়া নাহিবি জাগাত পিছত আহিছোঁ কাম আছে মোৰ হয়নে নহয় এইটো কিন্তু নহ'ব ভাই খোলা কথা আমি ৰাইজৰ দল বেলেগ পাৰ্টি নহয় ৰাইজ ৰাতিপুৱা 6টা বজাত আহিলেও কাম কৰি দিব লাগিব ৰাতি 12টা বজাত আহিলেও কাম কৰি দিব লাগিব কৰিবনে নকৰে পিছত কিন্তু ৰাইজক বেয়া পালে মই কিন্তু কৈ দিছোঁ এক দিনৰ ভিতৰত ৰাইজৰ দলৰ পৰা পৰিষ্কাৰ কৰি দিম হয় নহয় খোলা খুলি কথা দেই একদম লোক ডাক নাই মোৰ আপোনালোকে নিজে দেখিছে মই সদায় চেণ্ডেল পিন্ধি ফুৰো এমএলএ কৈও মই সদায় চেণ্ডেলে পিন্ধো আৰু যেতিয়া ৰাইজৰ লগত কথা পাতো মই চেণ্ডেলযোৰ খুলি ৰাইজক সন্মান কৰি সদায় কথা হয় নহয় এতিয়া আপোনালোকে সদায় ৰাইজক সন্মান কৰিব লাগিব ৰাইজক যদি সন্মান নকৰে মই আপোনালোকৰ দেই আপোনালোকে সকলোৱে ভোট দিব মই এবাৰ আব্দুল লতিফ বেপাৰী আপোনালোকৰ সন্মুখত হাত দাঙি দিম আৰু আপোনালোকে সকলোৱে এটা হাত তালি বজাই জোৰকে হাত তালি বজাই আমাক দোৱা কৰিব আশীৰ্বাদ দিব